আৰু তেওঁ এদিনৰ ভিতৰত পৃথিৱীৰ ইতিহাসত কত নাই যে এদিনৰ ভিতৰত এটা যুদ্ধৰ গড় নিৰ্মাণ কৰি সেই তেওঁ যুদ্ধত জয় হ'বৰ কাৰণে এদিনৰ ভিতৰতে এটা গড় নিৰ্মাণ কৰিছিল। সেইটো আমাৰ গুৱাহাটীতে আমিনগাঁৱত আছে, আমি সকলোৱে দেখিছোঁ। আৰু সেই বীৰ পুৰুষৰ আজি আমি জন্ম জয়ন্তী আমি পালন কৰিছোঁ। আজি তেওঁ আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আজি আমি জানো যে তেওঁৰ কৰ্তব্যৰ কাৰণে তেওঁৰ মমায়েকে গাফিলতি কৰিছিলে আৰু গাফিলতি কৰাৰ কাৰণে তেওঁ নিজৰ মমায়েককে মৃত্যুদণ্ড দিছিলে। যে তেওঁ কৈছিলে যে দেশতকৈ মমাই ডাঙৰ নহয়। তেওঁ শিকাই থৈ গৈছিল যে আমাৰ প্ৰথম কৰ্তব্য আমাৰ দেশখনৰ প্ৰতি, আৰু দেশখনৰ প্ৰতি যি কৰ্তব্য সেই কৰ্তব্যৰ পিছতে আমি আমাৰ বাকী সকলৰ কথা আমি ভাবিব লাগে। আৰু এইটো কাৰণে আজি লাচিত বৰফুকনৰ যি অনুপ্ৰেৰণা, তেওঁ যিদৰে আজি অসমখনক শিকাই থৈ গ'ল যে কাৰো তলত আমি কেতিয়াও নতশীল হ'ব নালাগে, আমি বুকু ভিন্দাই থাকিব লাগে আৰু সাহসৰে থাকিব লাগে।